হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন আজি কি বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ চাওঁ। আজি বনাব লৈছোঁ মাছৰ কণী, ৰঙালাওৰ সৈতে মাছৰ কণী, এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে চাওক অকণমান ৰঙালাও লৈছোঁ, বহুত বেছি নহয়, অকণমান ৰঙালাও আৰু এটা আলু লৈছোঁ দীঘলীয়া দীঘলীয়াকৈ কাটি। আৰু এইফালে মই পিঁয়াজ, আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া এটাও ফালি লৈছোঁ। চাওক আৰু এয়া লৈছোঁ মাছৰ কণী। ৰৌ মাছৰ কণী হয়, আপোনালোকে যিকোনো মাছৰ কণী ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া ধুই পখালি মই মাছৰ কণীখিনি পূৰা ৰেডি কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি অকণমান টুকুৰা টুকুৰকৈ পিচ পিচ কৰি কাটি ল'ম। আৰু এইখিনি ফ্ৰাই নকৰাকৈ বনাম আজিও। আগতেও কৈছোঁ মাছৰ কণী খাই মই যথেষ্ট ভাল পাওঁ। সেইকাৰণে পৰাপক্ষত মানুহজনে মাছৰ কণী আনে আৰু ভাবিলোঁ আৰু মাছৰ কণী আনিছে যেতিয়া ভিডিঅ'টোৰ যিটো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া প্ৰথমে মই এইটো কাটি কুটি লওঁ। এতিয়া চাওক এইখিনি বনাবৰ কাৰণে মই গেছতে এখন কেৰাহী বহাই দিলোঁ। ইয়াতে দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম পিঁয়াজ আৰু আদা নহৰু কেঁচা জলকীয়া আটাইখিনি ইয়াতে একেলগে দি দিছোঁ। ধুনীয়াকৈ ভাজি ল'ম এইখিনি। এতিয়া চাওক এইখিনি ধুনীয়াকৈ মই অকণমান ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম হালধি, জলকীয়া গুড়ি। মই যিহেতু কেঁচা জলকীয়াও দিছোঁ, মানে অকণমান কমাই দিছোঁ জলকীয়া গুড়িটো। অকণমান দিছোঁ মেথি গুড়ি আৰু লগতে দিছোঁ ধনিয়া, অকণমান সৰহকৈ দিছোঁ ধনিয়াটো। ইয়াত মই জিৰা ব্যৱহাৰ নকৰোঁ। ইয়াতে অকণমান পানী দি দিওঁ। আৰু এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। এইখিনি পূৰা ধুনীয়াকৈ মই একদম ভালদৰে উতলিবলৈ দিম। এতিয়া চাওক একদম মছলাখিনি দিছেনে ধুনীয়াকৈ ইয়াত একদম তেল বিৰিঙি উঠিছে। তাৰমানে এইখিনি ধুনীয়াকৈ একদম সিজি গৈছে মছলাখিনি। আৰু এতিয়া মই ইয়াতে দি দিম এই মাছৰ কণীখিনি। অকণমান পানী দি লওঁ, এইখিনি বেছি শুকাই গৈছে যিহেতু। আৰু এতিয়া মই ইয়াতে দি দিম মাছৰ কণীখিনি সিজিবৰ কাৰণে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। দুই মিনিটমান সিজি লওক, তাৰপিছত এইখিনি লুটিয়াই দিম। অকণমান লুটিয়াই দিম। আৰু এইখিনিতে আকৌ মই ধুনীয়াকৈ প্ৰায় 2-3 মিনিটমান ভালদৰে সিজিবলৈ দিম। এতিয়া চাওক এইখিনি আমাৰ একদম ধুনীয়াকৈ 5 মিনিটমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া দেখিছেনে খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি মই নমাই ল'ম। মোৰ নিচিনাকৈ কণী ভাল পোৱা মানুহে কণীৰ ৰেচিপিটো বনাই খাবচোন, খুবেই বেছি ভাল লাগে। এতিয়া মই এই যিখিনি ৰঙালাও আলু কাটি থৈছিলোঁ এইখিনি ইয়াতে দি দিম। ৰঙালাওটো মিঠা হয় যে,
তৰকাৰীখন খাবলৈ ইমান সোৱাদ লাগে এনেকৈ মাছৰ কণী বনালে। এতিয়া মই এইখন ধুনীয়াকৈ সিজিবলৈ দিম। লগত অকণ পানী দিয়ে দিওঁ। এইখিনি যিহেতু সিজিব লাগিবই, অকণ দিয়ে দিওঁ পানী। আৰু এতিয়া এইখিনি ধুনীয়াকৈ 10 মিনিটমান একদম সিজি যোৱাকৈ মানে এইখিনি সম্পূৰ্ণ সিজি যোৱাকৈ এইখিনি সিজাই ল'ম আৰু মানে আধা সিজা কৰি নাথওঁ, সম্পূৰ্ণ সিজাই ল'ম আৰু এইখিনি। এতিয়া চাওক এইখিনি আমাৰ প্ৰায় 10 মিনিটমান হৈ গৈছে। দেখিছেনে এইখিনি প্ৰায় সিজিয়ে গৈছে। চাওক আলু খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই এই মাছৰ কণীখিনি ইয়াতে দি দিম। আৰু এইখিনি এতিয়া বেছি সময় নহয়, আৰু 2-3 মিনিট সিজিলেই হৈ যাব। তাৰপিছত এতিয়া আমাৰ এইখিনি একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। এইখিনি দেখিছেনে কি সুন্দৰ হৈছে চাওকচোন। আৰু এইখিনি এতিয়া অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ এই ৰঙালাওৰ সৈতে বনোৱা মাছৰ কণীৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ৰেচিপিটো একেবাৰে চিম্পল হয়, একদম সাধাৰণ আৰু একদম সুন্দৰ কিন্তু সুস্বাদু এটা ৰেচিপি। আৰু গৰমত এনেকৈ মানে ইনষ্টেণ্ট মানে পটককৈ কম সময়ৰ ভিতৰতে হোৱা আৰু কম মছলাৰে বনোৱা এটা খুব সুস্বাদু আৰু হেল্ডি ৰেচিপি। তেতিয়াহ'লে নিশ্চয় এদিন এইদৰে ট্ৰাই কৰি চাবচোন। এটা ইউনিক এটা ৰেচিপি হয়। আপোনালোকে ৰেচিপিটো গৰম গৰম ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। এনেকৈ খাই চাবচোন, ইমানেই টেষ্ট লাগে। এবাৰ বনাই খালে সদায় বনাই খাব মন যাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।